একদম বইল বনাইছো দেই তেল চেল একো ব্যৱহাৰ কৰা নাই অকনমানো তেল পিয়াজ মছলা ব্যৱহাৰ কৰা নাই এয়া গুটি আলু মাটিমাহ ডাল তাৰ পাছত মূলা আৰু মচুৰ ডাল সব মিক্স কৰি এনেকৈ এখন সবজি বনালো আৰু এফালে এটা এটা বাটি কৰি ফুল কৰি দিছো আৰু দেই কোনে কোনে এনেকৈ খাই ভাল পাই জনাব মূলা দি দিছো ডাঙৰ ডাঙৰ কৰি একদম বইল বনাইছো দেই তেল চেল একো ব্যৱহাৰ কৰা নাই অকনমানো তেল পিয়াজ মছলা ব্যৱহাৰ কৰা নাই ধনিয়া পাত আৰু নহৰু পাত মাত্ৰ কাটি দিলো খাবলৈ খোৱাত হ'ব বুলি মাও আহক ভাত উলিয়াই দিলো বেটাও বেটা আহা আৰু লৰাটোক ওপৰতে দিলো কাখত জলকীয়া এটা দিছো যদি কাখত বোলে জলকীয়াটো নিদো একদম উৎপাত কৰি থাকিব আৰু আমি ইয়াত ধুনীয়াকৈ এয়া চাও মই যে কৈছিলো আজি কিবা এটা ধুনীয়া বনাইছো এয়াই হৈছে এয়া ধৰিব পাৰিছে নে এয়া কি হয় কোনে কোনে ধৰিব পাৰিছে জনাওক ইমানে ধুনীয়া গোন্ধ এটা ওলাইছে এয়া হৈছে তিতা ফুল আৰু এই তিতা ফুলখিনি আজি মস্তিকৈ খাম আৰু ইয়াতে এতিয়া তিনি ভাগ কৰি দিম এভাগ মোৰ মানুহজনৰ এভাগ মামাৰ আৰু এভাগ না পিটিকা বনাই দিওঁ ন পিটিকা বনাই দিলে খাই ভাল পাবা আৰু এফালে নহৰু দি দিছিলো ইমানে ধুনীয়া গোন্ধাইছে নহয় নহৰু দি দিছিলো আৰু এতিয়া এইখিনি ইয়াতে পিটিকি অকনমান দি দিম আৰু সবকে কোনে কোনে তিতা ফুল পাতত দি খাই পাইছে জনাব দেই তিতা ফুল পাতত দি খাবলৈ বিৰাটে কিন্তু মজা আৰু এতিয়া হৈ গ'ল আমাৰ এয়া বহুত তিতা বেছিকৈ খোৱাও ভাল নহয় কিন্তু তিতা ফুল আমাৰ বহুতে বেছি আমাৰ শৰীৰৰ কাৰণে উপকাৰী আৰু এতিয়া এয়া সৰু সৰু লাডু বনাই দিছো মামা আহা এইটো তোমাৰ লাডুটো দেই হয়তো থ্যাংক ইউ আমাৰ বলেনে বেছিকৈ তিতা নেখায় সেইকাৰণে বলেনৰ লাডুটো এইটো দি দিয়া তুমি পাৰ্সেল ঠিক আছে দি দিছো তোমালোকৰ হাতবোৰ ইমান ধুনীয়া তোমালোকৰ হাতবোৰ যে কাম কৰা হাতবোৰ দেখা খাবা নোখোৱা তিতা ফুল খাবা ডাঙৰ নাখায় অকমান খায় আৰু এইটো হৈছে মোৰ আমাৰ আজি দুপৰীয়া আহাৰ আৰু এতিয়া এনেকৈ খাম পাতত থকাখিনি চুচি বাচি লওঁ দেই ভাল বস্তু চুচি বাচি খাব লাগে দেই যিহেতু কেঁচা নিমখ খোৱাৰো অভ্যাস আছে আমাৰবোৰৰ আৰু নিমখ অকমান লৈ ললো আৰু আমাৰ মামাই পুৰা মটৰ পুৰি থৈছে দিয়ক মই উলিয়াই দিওঁ দিয়ক মটৰ জুইত মটৰ ভৰাই থৈছে আৰু সেইখিনি মটৰ এইটো মামা এইটো তোমাৰ তেনেহলে আৰম্ভ কৰো খোৱাৰ ন আৰম্ভ কৰি দিওঁ এয়া তিতা ফুলখিনি খাওঁ মই তেতিয়া খাব খাই দিওঁ বিৰাট টেষ্টি দেই মিঠা পাইছা মই চেনি দিলা মিঠা পাইছো গৰম